নমস্কাৰ, আমাৰ লগত আছে এনেকুৱা এগৰাকী বিশেষ ব্যক্তি যিগৰাকী ব্যক্তিয়ে ৰাষ্ট্ৰীয় সন্মানৰ লগতে অসম গৌৰৱ বঁটা 2025 বৰ্ষৰ পাবলৈ সক্ষম হৈছে। তেওঁ হৈছে উত্তম চন্দ্ৰ শৰ্মা। আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। প্ৰথমে মই বঁটাসমূহৰ ভিতৰত ক'ম অসম গৌৰৱ সন্মান বঁটা। এই বঁটাটি মোক অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাৰ ডক্টৰ হিমন্ত শৰ্মা, আমাৰ চিফ মিনিষ্টাৰ, তেখেতৰ তেখেতে স্বাক্ষৰিত কৰিছিলে আৰু তেখেতৰ স্বাক্ষৰিত যিখন পত্ৰ সেইখন যোগেন মোহন ডাঙৰীয়াই আমাক সন্মানটো আগবঢ়াইছিলে। এই বঁটাটো মোৰ সমাজত থকা সাহিত্য, সংস্কৃতি আৰু কলাৰ ওপৰত এই বঁটাটো নিৰ্ভৰ কৰিয়ে মোক দিছিলে। আৰু ইয়াক কেনেকৈ ছিলেকশ্যন কৰিছিলে এইটো খুব দীঘলীয়া কথা। যেই নহওক, ৰাইজে মোক এই বঁটাৰ কাৰণে সন্মান দি বঁটা দিবলৈ মাতি পেলাই যিটো সন্মান দিলে, সেই সন্মানৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। ঠিক আছে। এই সন্মানটি যেতিয়া মোক দিয়ে তেতিয়া মোক কেইবাটাও প্ৰশ্ন কৰিছিলে আৰু মোক তেখেতসকলে প্ৰথম কৈছিলে যে আপুনি ধৰ্মমূলক কিবা জানে নেকি। মই তেতিয়া ধৰ্মমূলক ক'বলৈ গৈ প্ৰথমে মই নৈমিষাৰণ্যৰ কথা কৈছিলোঁ, যিখন নৈমিষাৰণ্যৰ বিষয় লৈ আমাৰ মানুহে খুব কমেই জানে। যিসকলৰ অভিজ্ঞতা আছে ফুৰাৰ, তেওঁলোকেহে বোধহয় জানে। মোৰ বিশ্বাস, মোক এই বঁটাৰ কাৰণে তেওঁলোকে যিখিনি মোক প্ৰশ্ন সুধিছিলে, সেই প্ৰশ্নখিনিৰ ভিতৰত মোক প্ৰথমেই কৈছিলে যে আপুনি ধৰ্মৰ লগত খুব যুক্ত, গতিকে আপুনি ধৰ্ম সম্বন্ধীয় কিবা এটা কওক। তেতিয়া মই প্ৰথমেই ক'বলৈ লৈছিলোঁ নৈমিষাৰণ্য। নৈমিষাৰণ্য এনেকুৱা এখন অৰণ্য, যিখন অৰণ্যত ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰেহে ধ্যান কৰি থাকে। আৰু সেই অৰণ্যৰ বিষয়লৈ বোধহয় আমাৰ মানুহৰ খুব কমেই জ্ঞান আছে। গতিকে মই এই নৈমিষাৰণ্যৰ কথা ক'বলৈ ল'লোঁ। আৰু নৈমিষাৰণ্যৰ কথা ক'বলৈ যাওঁতে পঞ্চপাণ্ডৱৰ কি গতি হৈছিলে, তেওঁলোক স্বৰ্গলৈ যাব বিচাৰোঁতে তেওঁলোকৰ কি অৱস্থা হৈছিলে, এইটো আমি কেদাৰনাথত গ'লে গম পাওঁ। কেদাৰনাথত তেওঁলোক গৈ যেতিয়া উপস্থিত হ'ল, তেতিয়া শিৱই ক'লে, ঠিক আছে, তোমালোকে ইমান কষ্ট কৰি মোৰ ওচৰলৈ আহিলা, ব্ৰহ্মাই তোমালোকক কৈছিলে, আৰু শ্ৰীকৃষ্ণই যেতিয়া তোমালোকক এৰি থৈ গুচি যায় কুৰুক্ষেত্ৰ ৰণৰ পৰা, তেতিয়াই মোৰ ওচৰলৈ আহিব কৈছিলে। তোমালোকে আহি এইখিনি পালাহি, গতিকে তোমালোকৰ এতিয়া পাপ খণ্ডন হ'ল। কিন্তু তোমালোকৰ স্বৰ্গত যাব পৰা শক্তি এতিয়ালৈকে অহা নাই। তোমালোকে স্বৰ্গত যাব লাগিব, তেহে মুক্তি পাবা। আৰু স্বৰ্গত যাবলৈ চোৱা, মোৰ পিছফালে যিটো ৰাস্তা আছে, সেই ৰাস্তাৰে সৈতে তোমালোকে উঠি গৈ নৈমিষাৰণ্য পাবা, য'ত ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰে ধ্যান কৰি থাকে। এইখিনি গোটেই কথা কৈছিলে আপুনি, তাৰ বাবে সেইটো বঁটা, তাৰ কাৰণে বোধহয় এই নৈমিষাৰণ্যৰ কথাখিনি কোৱাৰ কাৰণে মোক এইটো বঁটা। আৰু লগতে মই কৈছিলোঁ অসমত থকা জ্যোতিৰ্লিংগৰ বিষয় লৈ। এই জ্যোতিৰ্লিংগ অসমৰে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ 1 নম্বৰ জ্যোতিৰ্লিংগ। আৰু এই জ্যোতিৰ্লিংগ অসমৰ কথা ইয়াত যুক্ত হৈ আছে। ইয়াত আহি কিয় এই জ্যোতিৰ্লিংগ উদঘাটন কৰিবলগীয়া হ'ল, এইটো শুক্ৰাচাৰ্যই আহি ইয়াত জ্যোতিৰ্লিংগ অৰ্পণ কৰিছিলে। এই কথাখিনিও মই কোৱাৰ কাৰণে তেওঁলোকে বোধহয় তেতিয়াই মোক এটা ইংগিত দিছিলে যে এওঁক এটা চিলেক্ট কৰিব লাগে। আৰু বোধহয় সেইকাৰণে মোক চেণ্ট্ৰেললৈ আকৌ পঠিয়ালে জগজীৱন ৰাম বঁটাৰ কাৰণে। বঁটাটো পাইছে। আৰু ডক্টৰ আম্বেদকাৰৰ এইটো। আৰু 2 নম্বৰ এইটো হিউমেন ৰাইটছ কমিশ্যন বঁটা, মিনিষ্ট্ৰী অফ কমাৰ্চৰ ফালৰ পৰা গ্ল'বেল হিউমেন ৰাইট প্ৰটেকশ্যন ফ্ৰম বঁটা, গ্ল'বেল হিউমেন ৰাইটছ প্ৰটেকশ্যন বঁটাও মোক অৰ্পণ কৰিছিলে। এই 2টা বঁটাই ইণ্টাৰনেশ্যনেল, কাৰণ ইয়াত 4খন কাণ্ট্ৰি যুক্ত আছে: ভাৰত, নেপাল, ভূটান, বাৰ্মা আৰু শ্ৰীলংকা। এই 4খন কাণ্ট্ৰিৰ মানুহ তাত উপস্থিত আছিলে। আৰু মেইনলি নেপাল আৰু অসমৰ মানুহ বেছি আছিল তাত। আৰু ইয়াতো মোক কেইবাটাও ধৰণৰ প্ৰশ্ন সুধিছিলে যে এই আপুনি যে জগজীৱন ৰামৰ বিষয় লৈ এনেকৈ ক'লে, আপুনি কেনেকৈ জানে। তেতিয়া মই কৈছিলোঁ যে মই জগজীৱন ৰাম, এতিয়াতো তেওঁৰ জীয়েক ইয়াতে উপস্থিত আছে, কাৰণ এইটো মীৰা কুমাৰী, আমাৰ প্ৰাক্তন লোকসভাৰ প্ৰেছিডেণ্ট, তেওঁ উপস্থিত আছিলে। তেওঁৰ উপস্থিতিত আমাক এই বঁটাটো দিছিলে। গতিকে মই তেখেতৰ উপস্থিতিতেই ক'ম যে যিটো সময়ত জগজীৱন ৰামে এবাৰ নহয়, দুবাৰ নহয়, 32 বছৰ তেওঁ
পাৰ্লিয়ামেণ্টত মিনিষ্ট্ৰী হৈ থাকিব পাৰিলে, চেণ্ট্ৰেল মিনিষ্টাৰ হৈ, কিন্তু তেওঁ বিশেষ কাম কৰিব নোৱাৰিলে, কিয়নো তেওঁ আছিলে ক্ষুদ্ৰ সম্প্ৰদায়, তাৰমানে একেবাৰে জনজাতি লোক। তেওঁ জনজাতি লোক কাৰণে তেওঁ প্ৰস্তাৱবিলাক খুব সোনকালে গ্ৰহণ কৰা নাছিলে আমাৰ চেণ্ট্ৰেল মিনিষ্ট্ৰীয়ে, কিন্তু তেওঁ যিখিনি দৰিদ্ৰ নিষ্পীড়িত মানুহৰ কাৰণে যিখিনি কাম কৰি গ'ল, সেই উদাহৰণস্বৰূপে তেওঁৰ নামত এতিয়া এইটো বঁটা প্ৰদান কৰা হৈছিলে। আৰু এইসমূহ যি বঁটা পায়, এই বঁটাসমূহৰ দ্বাৰা আপুনি অসমক গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে, অসম তথা গোটেই ভাৰতবৰ্ষকে, যিহেতু আপুনি ইণ্টাৰনেশ্যনেল বঁটাও আপুনি লাভ কৰিছে, কি ক'ব? ইয়াৰ লগতে মই আৰু এটা কথা কওঁ, অকল জগজীৱন নামেই নহয়, B.R. আম্বেদকাৰ, B.N. আম্বেদকাৰো ঠিক একে বিহাৰৰ এই দুজন মিনিষ্টাৰে বহুত দিন আছিলে পাৰ্লিয়ামেণ্টত, কিন্তু আম্বেদকাৰৰ কথাটো আছিল বেলেগ। আম্বেদকাৰ যদিও জনজাতি, আম্বেদকাৰে বহুত সময় জৱাহৰলাল নেহৰু মিনিষ্ট্ৰীত আছিলে, কিন্তু বাৰে বাৰে তেওঁ জৱাহৰলাল নেহৰু মিনিষ্ট্ৰীত মানে মতানৈক্য হৈছিলে, এইকাৰণে যে B.R. আম্বেদকাৰেও জনজাতি লোকসকলক প্ৰাধান্য দিছিলে। জৱাহৰলাল নেহৰুৰ থিয়ৰী হৈছে দেশ শাসন কৰা, এওঁৰ কথা হৈছে কি দেশত থকা দৰিদ্ৰ নিষ্পীড়িত মানুহক উদ্ধাৰ কৰা। এই কথাটোলৈ B.R. আম্বেদকাৰ আৰু জৱাহৰলাল নেহৰুৰ মাজত কেইবাবাৰো মতানৈক্য হৈছিল, যাৰ ফলত তেওঁ এবাৰ ফাইনেন্স মিনিষ্ট্ৰী আৰু এবাৰ তেওঁ কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা লোৱাৰ কাষ্টৰ মানুহখিনিক উদ্ধাৰ কৰাৰ কাৰণে তেওঁ বাৰে বাৰে লাগিছিলে, কিন্তু জৱাহৰলাল নেহৰু মান্তি নোহোৱাত তেওঁ জৱাহৰলাল নেহৰু মিনিষ্ট্ৰী পাই তেওঁ ইস্তফা দি গুচি আহিলে। পিছত জৱাহৰলাল নেহৰুৱে দেখিলে যে এওঁক যদি বাদ দিয়া যায়, তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষত থকা জনজাতীয় লোকসকলে আকৌ বেলেগ ডিমাণ্ড লৈ আহিব, গতিকে তেওঁক পিছত বেলেগ হিচাপে আনি তেওঁক আমাৰ আম্বেদকাৰে আমাৰ সংবিধানখন বনাবলৈ দিলে, যিখন সংবিধান লৈ আজি আমি গৌৰৱ অনুভৱ কৰি আছোঁ। গতিকে আমি তেনেকুৱা এজন মানুহ বিহাৰৰ পৰা পাইছিলোঁ। এই দুজন মিনিষ্টাৰে এতিয়ালৈকে বিহাৰৰ ভিতৰত নাম কৰি থকা মিনিষ্টাৰ, আৰু সেইকাৰণে ডক্টৰ আম্বেদকাৰ নামতো এটা বঁটা কৰা হৈছে। আপুনি বঁটাৰ লগতেও আপুনি কেইবাখনো কিতাপ আপুনি ইতিমধ্যে লিখিছে, আপুনি অসমীয়া সাহিত্যৰ ভঁৰালো চহকী কৰিবলৈ সক্ষম হৈছে, কি ক'ব? মোৰ এইটো এটা চেষ্টা। মই বহুত জেগা ঘূৰিলোঁ, বহুত জেগা ফুৰিছিলোঁ, ফুৰি যিখিনি অভিজ্ঞতা গোটালোঁ, তাৰ ফলতে মই প্ৰথমে দেৱৰ মহাদেৱৰ দুটা খণ্ড উলিয়ালোঁ। এটা খণ্ডত মহাদেৱৰ যাগ যজ্ঞ মন্ত্ৰ এইখিনিয়ে আছে, আৰু দ্বিতীয় খণ্ডটোত আছে সমাজখন উন্নতি কৰিবৰ কাৰণে, আৰু সমাজৰ মানুহ সকলো শ্ৰেণী, পূজা সেৱা নামানা মানুহ, পূজা সেৱা মানা মানুহ, চবেই পঢ়িব পৰাকৈ শিৱৰ যিটো বৰ্ণনা, এই বৰ্ণনা মই দেৱৰ 2খনত বৰ্ণনা কৰি দিছোঁ, যে কেনেকৈ কৰি আমি শিৱক আৰাধনা কৰিব লাগে, পূজা সকাম নকৰাকৈও অন্তৰৰ পৰা কেনেকৈ তেওঁক পূজা কৰিব পাৰে, ঠিক এইখিনি কথা লিখি দিছিলোঁ। 2 নম্বৰ আছিলে মোৰ মা বসুন্ধৰী। মা বসুন্ধৰীখন আছিলে পঞ্চপাণ্ডৱৰ ওপৰত। পঞ্চপাণ্ডৱে অসমত আহি কি কৰিছিলে? প্ৰথমে অসমত আহি জাগীৰোডৰ ওচৰত আহি বকাসুৰক বধ কৰিছিলে, এইটো আমি চবেই জানো। বকাসুৰক বধ কৰাৰ পিছতে তেওঁ গৈছিলে বসুন্ধৰী মাতাৰ ওচৰত। বসুন্ধৰী পাহাৰটো হৈছে চাপৰমুখৰ ওচৰত, সেই পাহাৰলৈ গৈছিলে, আৰু তাত গৈ মা বসুন্ধৰী মন্দিৰটো তেওঁ স্থাপন কৰিছিল। তাৰপিছত বসুন্ধৰী মন্দিৰত থাকোঁতেই ভীমৰ বিয়া হৈছিলে হিড়ম্বাৰ লগত, এই নাগালেণ্ডৰ হিড়ম্বাৰ লগত তেওঁ বিয়া হৈছিলে, আৰু বিয়াৰ পিছতেই আমি ভীম একাদশী পালন কৰোঁ। ভীম একাদশী পালন কৰোঁ। ভীম একাদশী এই বিয়াখনৰ লগত সম্বন্ধ, ভীম একাদশী পালন কৰাটো এই বিয়াখনৰ লগত সম্বন্ধ। অসমৰ মানুহে খুব কমেই ভীম একাদশী মানে, কিন্তু বাহিৰৰ ভাৰতবৰ্ষৰ সকলো মানুহে ভীম একাদশী খুব গুৰুত্ব দিয়ে। এই ভীমৰ বিয়াখন পালোঁ। তাৰপিছতে আমি অৰ্জুনৰ বিয়া পালোঁ চিত্ৰবাহনৰ লগত মণিপুৰত চিত্ৰবাহনৰ ছোৱালীক বিয়া কৰাই, চিত্ৰংগদাক বিয়া কৰাই তেওঁ মণিপুৰী ছোৱালী বনবাসত থাকি পাতিবলগীয়া হৈছিলে। আৰু শেষত আৰু এখন বিয়া এই কিতাপখনত উল্লেখ আছে, শ্ৰীকৃষ্ণৰ ৰুক্মিণীৰ লগত বিয়া। শ্ৰীকৃষ্ণৰ লগত ৰুক্মিণীৰ লগত আমাৰ অসমৰ ছোৱালী ৰুক্মিণী, এই ৰুক্মিণী তেওঁ প্ৰথমা কন্যা, শ্ৰীকৃষ্ণৰ প্ৰথমা কন্যাই হৈছে ৰুক্মিণী। এই ৰুক্মিণীক তেওঁ বিয়া পাতিছিল। এই 3খন
বিয়াৰ উপৰিও আৰু এটা আছে আমাৰ জোঙাল বলহু গড়ৰ কথা এই কিতাপখনত আছে। জোঙাল বলহু আমাৰ ৰহাৰ ওচৰতে আছে এটা গড়, সেই গড়ৰ বৰ্ণনাও এই কিতাপখনত আছে। এই মা বসুন্ধৰীখন শেষ। আৰু ৩ নম্বৰ কিতাপখন ৰঙাচিলা। ৰঙাচিলা এইখন বুৰঞ্জীমূলক। এইখন মেইনলি আমাৰ ব্ৰাহ্মণসকলক কিয় ক'ৰ পৰা কোনে আনিবলগীয়া হ'ল, কি কাৰণে আনিবলগীয়া হৈছিলে, এই ব্ৰাহ্মণবিলাকক এতিয়া ছাপ'জ ব্ৰাহ্মণসকলক কনৌজ, গৌৰৱ কনৌজ, গণকক আনিবলগীয়া হৈছিলে অযোধ্যাৰ পৰা। তেনেকৈ বিভিন্ন জেগাৰ পৰা মানুহবিলাক ৰজাসকলে আনিছিলে। যিটো কাৰণে আনিছিলে সেইটোৰ উদ্দেশ্যই আছিল যে জ্ঞানী আৰু এই পূজা সকামৰ জৰিয়তে যদি মানুহক বশ কৰা নহয়, তেতিয়াহ'লে তাৰমানে আধ্যাত্মিক শক্তিটো তেওঁলোকৰ জগাই তুলিব লাগিব, তেতিয়াহ'লে দেশখন ৰাজ্যখন শান্তিৰে সৈতে চলাব পাৰিব। সেই উদ্দেশ্যৰে এওঁলোকক বাহিৰৰ পৰা আনিবলগীয়া হৈছে। ইয়াৰ পিছত আৰু এখন কিতাপ আছে, সেইখনো বুৰঞ্জীমূলক। সেইখন হৈছে বুৰঞ্জীমূলক 12পুজীয়া মোৰ গাঁওখনৰ নাম, য'ত বুৰঞ্জীৰ অধ্যায় লিপিবদ্ধ হৈ আছে। স্বাধীনতা যুঁজাৰু তিলক ডেকা, তেওঁ 12পুজীয়াৰ স্বনামধন্য তিলক ডেকাক আমি সদায় নমস্কাৰ কৰিব লাগিব, কাৰণ স্বাধীনতাৰ যুদ্ধত তেওঁ আগভাগ লৈ তেওঁ কেনেকৈ মৃত্যুবৰণ কৰিবলগীয়া হ'ল তাত আছে। কুশল কোঁৱৰৰ কথা আছে। এই কথাখিনিও সেই 12পুজীয়া মোৰ গাঁওখনৰ নামত তাত উল্লেখ আছে। 12পুজীয়াৰ বৰ্ণনা, শিক্ষা, দীক্ষা, বুৰঞ্জী, গোটেইখিনি কথা তাত মোৰ এইখিনি মোৰ ক'বলগীয়া। ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আপুনি সকলোবোৰ ক'লে, আপুনি কি কি কিতাপ লিখিছে, আপুনি সাহিত্যৰ ভঁৰালখন ইমান ধুনীয়াকৈ চহকী কৰি আপুনি দিবলৈ সক্ষম হৈছে। আপোনাৰ এই লিখনিৰ দ্বাৰা সকলোৱে জানিব যে আমাৰ ধৰ্মটোৰ বিষয়ে, যিটো সনাতন ধৰ্মৰ বিষয়ে আপুনি ইমান ধুনীয়াকৈ সুন্দৰকৈ লিখি দিছে। আৰু সকলো কিতাপ, যি এইখন হৈছে দেৱৰুদেৱ মহাদেৱ, এইখন কিতাপ আমি দেখুৱাই দিছোঁ। এইখন কিতাপো আপুনি লিখিছে, গোটেইকেইখন কিতাপ আপুনি লিখা। আৰু তাৰপিছত আপুনি বঁটাসমূহ পাবলৈ সক্ষম হৈছে। অসমৰ কাৰণে আপুনি গৌৰৱ কঢ়িয়াই আনিছে। আৰু অনাগত দিনতো আপুনি এনেকৈ লিখি যাওক আৰু গৌৰৱ কঢ়িয়াই আনক, তাকে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত কি ক'ব নৱপ্ৰজন্মৰ? এইটো নৱপ্ৰজন্মক মই এইটোৱে উদাহৰণ দিম যে মানুহে সদায় নিজ কৰ্তব্য কৰি যাব লাগে। মই ৰিটায়াৰ হোৱাৰ পিছতহে এইবিলাক প্ৰায় কাম কৰিছোঁ, কাৰণ চাকৰি থকা পিৰিয়ডত মই দূৰদৰ্শনৰ পৰাই ৰিটায়াৰ হৈছোঁ। সেই পিৰিয়ডত মোৰ খুব বেছি এইবিলাক কাম কৰিব পাৰে, কিন্তু ৰিটায়াৰ হোৱাৰ পিছদিনৰ পৰাই মই এই ধৰ্মমূলক কামত লাগি গৈছিলোঁ আৰু তীৰ্থবিলাক ভ্ৰমণ কৰিছিলোঁ। যিমান তীৰ্থ ভ্ৰমণ কৰিছোঁ, মই বোধহয় ভাৰতৰ তেনেকুৱা খুব কম মন্দিৰ আছে য'ত মই যোৱা নাই। মই চবতে গৈছোঁ। কন্যাকুমাৰীত গৈছোঁ, ৰামেশ্বৰমত গৈছোঁ, তাৰপিছতে ভাৰতৰ বিভিন্ন, যেনে এই হেৰি কি কয়, কন্যাকুমাৰী, ৰামেশ্বৰম, তাৰপিছতে এতিয়া কৈ গৈছিলোঁ হেৰি বদ্ৰীনাথ, কেদাৰনাথ। বদ্ৰীনাথ আৰু কেদাৰনাথ একে নিচিনাই, কিন্তু বদ্ৰীনাথতকৈ কেদাৰনাথৰ কথাখিনি অলপ বেলেগ। কেদাৰনাথত মেইনলি শিৱকে কৰিছে, বদ্ৰীনাথত বিষ্ণুৰ বিষয় লৈ আছে। আৰু তাৰ উপৰিও মই ৰামেশ্বৰমত গৈ যিখিনি পাইছিলোঁ, ৰামৰ বৰ্ণনাখিনি তাত পূৰাই পাইছিলোঁ। এই বস্তুবিলাক চাই থাকি, আৰু অসমতো প্ৰায় সকলোবিলাক, কাৰণ মই ৰেডিঅ'ত আছিলোঁ 22 বছৰ, তেতিয়া অসমৰ পূৰা ধৰ্মীয় অনুষ্ঠানবিলাকৰ যেনেকুৱা ধৰণৰ অনুষ্ঠান পাতে মই ৰেকৰ্ডিঙত গৈছিলোঁ। গতিকে সেইবিলাকৰ বিষয় লৈ মই যথেষ্ট ধৰ্মৰ বিষয় লৈ গম পাইছিলোঁ। আৰু শংকৰদেৱৰ ক্ষেত্ৰত বা মাধৱ ক্ষেত্ৰত তেখেতসকলৰ জন্মস্থানৰ পৰা আৰম্ভ কৰি তেখেতসকল ক'ত ক'ত গৈছিলে, কেনেকৈ তেওঁলোকে সত্ৰ স্থাপন কৰিছিল, মাধৱদেৱে শংকৰদেৱৰ যে সকলো সত্ৰ মাধৱদেৱে দায়িত্ব লৈ তেওঁৱে নিৰ্মাণ কৰিছিলে। গতিকে আমি এই দুজন একো আমি এৰি দিব নোৱাৰিম। এইসকলৰ দ্বাৰাই আমাৰ অসমখন বৰ্তমান চহকী হৈছে। গতিকে নৱপ্ৰজন্মক মই এই দিম যে আমাৰ অসমীয়া, আমাৰ যিকেইজন গুৰু আছে, এইকেইজনৰ ওপৰতো যেন তেখেতসকলে অধ্যয়ন কৰি আমাৰ পূৰ্বপুৰুষসকলক তেওঁলোকে অনুদান জনায়। তেওঁলোকৰ উৎসাহেই পূৰ্বপুৰুষসকলক যথেষ্ট সন্মান দিব আৰু তেওঁলোক আগবাঢ়ি যাব। ইয়াৰ লগে লগে অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।